যিসমূহ অবৈধভাৱে গো মাংস বিক্ৰী কৰি আছে বা অবৈধভাৱে এই গো সৰবৰাহ কৰি আছে তেওঁলোকক আজি সংবাদ মাধ্যমৰ যোগেদিয়ে আমি সকীয়াই দিছো যে এই গো মাংস বা গো অবৈধ বেহাজি চলাই আছে একদম বন্ধ কৰক নহলে কিন্তু এনে ধৰণৰ যি ব্যৱসায় চলাই থকা যি ব্যৱসায়ীসকল আছে পিতা হ'ব কিন্তু তেওঁলোকক স্পষ্ট নিশ্চয় আপোনালোকে শুনিলে ক্ষতি কাৰ হ'ব হিন্দু না মুছলমান সকল স্পষ্ট কথা পিতা হ'ব এতিয়া আপোনালোক সাধাৰণ ৰাইজৰ মতামত জনাব পাৰে বন্ধুসকল পুলিচে চকুৰে দেখে নে নেদেখে হিমন্ত বিশ্ব শৰ্মাৰ মানুহে গৰুৰ ব্যৱসায় কৰে নে যদি কৰে তেতিয়া হলে অকলে মুছলমানৰ ক্ষতি কৰিব বিচাৰে নে আপোনাৰো ক্ষতি কৰিব বিচাৰে এনে কিছুমান নেতাই কিছু দিন ধৰি যথেষ্ট পৰিমাণে ভাইৰাল হৈছে এনে ধৰণৰ কিছু সাম্প্ৰদায়িক মন্তব্য কৰি এওঁলোকৰ নেতৃত্বৰ কাৰণে সাধাৰণ ৰাইজৰ ক্ষতি হ'ব পাৰেনে আপোনালোকলৈ প্ৰশ্ন হিন্দু মুছলিম কৰি যুদ্ধ লগাব এওঁলোকে আৰু মাজত মৃত্যু হ'ব সাধাৰণ ৰাইজৰ ক্ষতি হ'ব অসমৰ অৰ্থনৈতিক উন্নতি আৰু ৰাস্তাৰ ভিখাৰী হ'ব অসম এই ভাৰতবৰ্ষৰ ভিতৰত গতিকে সাধাৰণ জনগণে যিমান পাৰে এনে কিছুমান নেতাসকলক অতি সোনকালে জেলত ভৰাই দিয়ক আৰু এইটো ৰাইজে কিয় কৰিব কাৰণ হিমন্ত বিশ্ব শৰ্মা আৰু পুলিচৰ দাদাগিৰি সাধাৰণ ৰাইজৰ লগতেই থাকিব এই গুণ্ডাসকলৰ লগত নোৱাৰে কাৰণ এনে গুণ্ডা কিছুমানে সন্দেহ হয় যেন বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা গোপনীয়ভাৱে মিত্ৰতা আছে নহলে এনে ধৰণৰ মন্তব্য কৰাৰ পিছতো আজিৰ দিনত কিয় এৰেষ্ট নহয় সব বন্ধুসকল মুছলমানে যদি গৰু খোৱা বন্ধ কৰি দিয়ে তেতিয়াহলে হিন্দুসকলৰ গৰু পালন কৰা বন্ধ হ'ব এয়া 100% গ্যাৰান্টি আৰু কোটি কোটি হিন্দু মানুহে গৰুৰ ব্যৱসায় কৰি আজিৰ দিনত চলি আছে এই কোটি কোটি মানুহৰ ব্যৱসায়ৰ ক্ষতি হ'ব যেতিয়া মুছলমান সকলে গৰু খোৱা বন্ধ কৰি দিব মুছলমান সকলে ইচ্ছা কৰিলে গৰু খোৱা বন্ধ কৰি দিব পাৰে আৰু যদি আপোনালোকে গুগলত সাৰ্চ কৰে তেতিয়াহলে আপোনালোকে নিশ্চয় পাব যদি 100% মুছলমানে গৰু খায় কমসে কম হলেও হিন্দু সকলে 2% মানুহে গৰু খায় কাৰণ হিন্দু ধৰ্মৰ গ্ৰন্থত আছে গৰু খাব পাৰে বহুতো ধৰ্ম গ্ৰন্থত আছে হয় গুগলত সাৰ্চ কৰিলে আপোনালোকে প্ৰমাণ পাই যাব ইয়াৰ আৰু এই গৰুৰ মাংসক লৈ গৰুৰ ব্যৱসায়ক লৈ একাংশ এনে গুণ্ডাৰ নিচিনা সংগঠনৰ কিছুমান নেতাই এক হুলস্থলীয় পৰিৱেশ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত সাধাৰণ ৰাইজৰ যুদ্ধ হ'ব যেন লাগি আছে অসমত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হা কৰি চাই আছে একো ক'ব নোৱাৰা হৈ গৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মা নিজেও এজন নিস্বাৰ্থবাদী যাৰ কাৰণে আজি মাত নমতা হৈ গৈছে কোটি কোটি মানুহৰ ক্ষতি হৈ আছে হিন্দু হওক মুছলমান হওক কোটি কোটি মানুহৰ ক্ষতি হৈ আছে যত অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই চকুৰে দেখিও নেদেখে বন্ধুসকল আপোনালোকৰ মতামত থাকিলে কমেন্ট বক্সৰ জৰিয়তে মতামত লিখক আৰু এই ভিডিঅ'টো সমূহ অসমবাসী সাধাৰণ ৰাইজৰ ওচৰলৈ পঠিয়াই দিয়ক যাতে ৰাইজে কিবা বুজিব পাৰে